গান্ধী জয়ন্তী এই পবিত্ৰ দিনটোত সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে বাক্সা জিলাৰ তামুলপুৰত UPPL দলে 6 ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা MGNৰেগাৰ নামত BPF দলে বিয়াগুম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আনি UPPLৰ 28 নং গয়বাৰী ব্লক সমিতিৰ উদ্যোগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ দিনটোক গান্ধী জয়ন্তী হিচাপে ভাৰতবৰ্ষই পালন কৰে আৰু গোটেই বিশ্বই অহিংসা দিৱস হিচাপে পালন কৰে। গতিকে আজিৰ এই শুভ দিনটোত আমি মহাত্মা গান্ধীৰ জন্ম জয়ন্তী পালন কৰাৰ লগতে এই দিনটোত তেখেতৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহামানৱ মহাত্মা গান্ধীৰ নামত নামাকৰণ কৰিবলৈ ভাৰতবৰ্ষই প্ৰস্তুত কৰা আঁচনিখন যিখন MGNৰেগা আছিল, এই MGNৰেগা আমাৰ গোটেই ভাৰতবৰ্ষতেই যদিও হৈছে, কিন্তু আমি দেখিবলৈ পাইছোঁ BTADৰ 4খন জিলাৰ আগৰ যিটো পূৰ্বৰ শাসক গোষ্ঠী BPF, এই BPFে অগাধ দুৰ্নীতি কৰিছে। মহাত্মা গান্ধীৰ নামাকৰণৰ যিখন আঁচনি MGNৰেগা, এই MGNৰেগাৰ প্ৰথম MG শব্দটোৱে কলংকিত কৰি পেলাইছে। 4খন জিলাৰ 33টা উন্নয়ন খণ্ডৰ 413টা VCDC আছে, যিহেতু এখন কাউন্সিল গভৰ্ণমেণ্ট কাউন্সিলত VCDC প্ৰস্তুত কৰা হৈছিল, আপোনালোকে জানে। তো 413টা VCDCৰ আণ্ডাৰত 650 কোটি টকাৰ দুৰ্নীতি হৈছে মাত্ৰ 2.5 বছৰত। আমি পূৰ্বৰবিলাক চাব যোৱাই নাই, যিখিনি আমি ডাটা সংগ্ৰহ কৰিছোঁ 2.5 বছৰত 650 কোটি টকা দুৰ্নীতি হৈছে। গতিকে আমি এই আজিৰ দিনটোত 2 অক্টোবৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আমি 8 বজাতেই তেখেতৰ প্ৰতিচ্ছবিত মূল্যাৰ্পণ কৰিছোঁ। লগতে আমি 6 ঘণ্টীয়া এটা অৱস্থান ধৰ্মঘট আজি অনুষ্ঠিত কৰিবলৈ আমি UPPL দলে মনস্থ কৰিছোঁ। আজি গোটেই 40টা ব্লক আৰু লগতে 10টা জিলা সমিতিৰ বিভিন্ন ঠাইত আমাৰ অৱস্থান ধৰ্মঘট। এই দুৰ্নীতিৰ সৈতে ব্লক BDO আৰু কৰ্মচাৰী জড়িত থকাৰ অভিযোগ তুলি 2.5 বছৰত প্ৰায় 650 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি উল্লেখ কৰে UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মজিব আলী আহমেদে। তামুলপুৰৰ পৰা আৰিফ আহমেদ, চেনেল নৰ্থ ইষ্ট। প্ৰতিটো পুৱাই প্ৰতিটো দিনে তোমাৰে মাতত দিঠক নামে জীৱনৰ বাটত উজুতি খালে সাহস দিবা যুঁজিবলে সুৰক্ষা তুমি আমাৰ জীৱনৰে ভৰসা তুমি আমাৰ সকলোৰে। You give us strength every day, every day, every day. Everyday Salt, উত্তৰ পূবৰ সৰ্বাধিক বিক্ৰীত ব্ৰেণ্ড। Every day.